নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেশ্যন চেনেলটোলৈ আজি আমি পূৰ্বৰ প্ৰশ্নৰ আধাৰত বিজ্ঞানৰ 50টা গুৰুত্বপূৰ্ণ এমসিকিউ ডিসকাস কৰিম 50টা আমি প্ৰশ্নৰ উত্তৰ ডিসকাস কৰিম আপোনালোকে যদি আমাৰ এই চেনেলটো পোন প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি লব এনেদৰে ৰঙা সাবস্ক্ৰাইব লিখা পাব তাতে ক্লিক কৰি আপোনালোকে সাবস্ক্ৰাইব কৰি লব আৰু তাৰে পিছত অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব আপোনালোকে চাই আছে কেএসকে এডুকেট তো আপোনালোকে বহুতে আমাৰ ভিডিঅ'সমূহ চাই থাকে কিন্তু সাবস্ক্ৰাইব নকৰে মোৰ দেন 45% আছে যি সকলে আমাৰ ভিডিও বিলাক চাই থাকে কিন্তু সাবস্ক্ৰাইব এতিয়ালৈকে কৰা নাই গতিকে আপোনালোকে সাবস্ক্ৰাইব কৰি লব আপোনালোকৰ ৰিভিজনৰ কাৰণে আগৰ ভিডিও সমূহৰ কুৱেশ্যন ইনক্লুড কৰি দিছো যাতে আপোনালোকৰ ধুনীয়াকৈ ৰিভিজন হৈ যায় ফাৰ্স্ট কুৱেশ্যনটো হাতত লৈছো হুইচ লিকুইড ইজ কন্টেইনড ইনসাইড দা নিউক্লিয়াছ অফ এ সেল কোষ এটাৰ কোষ কেন্দ্ৰত থকা জুলীয়া পদাৰ্থ হৈছে কোষ এটাৰ কোষ কেন্দ্ৰৰ ভিতৰত থকা জুলীয়া পদাৰ্থখিনি কি বুলি কয় হিটো হদিছে আমাৰ ইটো প্ৰাণী সেল হয় হয়নে প্ৰাণী কোষ হয় ইটো ইয়াতে এইখিনি কি আছে কোষ কেন্দ্ৰ আছে তো ইয়াতে চাব এইটো কি হয় এইটো হৈছে এই আৱৰণটো কি বুলি কয় কোষ আৱৰণ বুলি কয় সেল মেমব্ৰেন বুলি কয় আৰু এইটো কি হয় এইটো হৈছে আমাৰ নিউক্লিয়াছ এইটো হৈছে নিউক্লিয়াছ তো ইয়াতে অৰ্ধজুলীয়া পদাৰ্থ কিছুমান থাকে হয়নে হে অৰ্ধজুলীয়া পদাৰ্থ কি বুলি কোৱা হয় সাইটোপ্লাজম বুলি কোৱা হয় কি কোৱা হয় সাইটোপ্লাজম বুলি কোৱা হয় অৰ্ধজুলীয়া পদাৰ্থ কি বুলি কোৱা হয় সাইটোপ্লাজম বুলি কোৱা হয় আৰু এই সাইটোপ্লাজমৰ লগত যদি আমি এই কোষ কেন্দ্ৰৰ ভিতৰত অৰ্থাৎ নিউক্লিয়াছৰ ভিতৰৰখিনি যদি ইনক্লুড কৰি দিও মানে এনেকে মনত ৰাখক নিউক্লিয়াছৰ সৈতে সাইটোপ্লাজম তেতিয়া কি হ'ব আপোনাৰ প্ৰটোপ্লাজম তেতিয়া কি হ'ব প্ৰটোপ্লাজম তো প্ৰটোপ্লাজম মানে কি কলো প্ৰটোপ্লাজম মানে হৈছে সাইটোপ্লাজম উইথ নিউক্লিয়াছ আৰু নিউক্লিওপ্লাজম মানে কি হ'ব আপোনাৰ নিউক্লিওপ্লাজম হ'ব আপোনাৰ কোষ কেন্দ্ৰৰ ভিতৰত থকা জুলীয়া পদাৰ্থখিনি কোষ কেন্দ্ৰৰ ভিতৰত থকা জুলীয়া পদাৰ্থখিনি হৈছে আপোনাৰ নিউক্লিওপ্লাজম অপচন সি টো শুদ্ধ হ'ব তো প্ৰটোপ্লাজম মানে কি হ'ব চাও প্ৰটোপ্লাজম মানে হ'ব আপোনাৰ কোষ প্ৰৰক প্লাস নিউক্লিওপ্লাজম নিউক্লিওপ্লাজম কোনটো হয় নিউক্লিওপ্লাজম হৈছে আপোনাৰ কোষ কেন্দ্ৰত থকা জুলীয়া পদাৰ্থখিনি ওকে তো এটো কনফিউজ নহব অপচন সি টো হৈছে শুদ্ধ উত্তৰ নেক্সট নিম্নলিখিত কোনজন প্ৰাণী বিজ্ঞানৰ পিতৃ হিচাপে জনা যায় হু এমং দা ফলোইং ইজ নোন এজ ফাদাৰ অফ জুলজি ফাদাৰ অফ জুলজি বুলি কাক কোৱা হয় যিমান কিটা অপচনস দিছে ইয়াৰে ভিতৰত কোনটো কাৰেক্ট আনসাৰ হ'ব অপচন বি টো হৈছে শুদ্ধ উত্তৰ এৰিষ্টটল এৰিষ্টটল কি বুলি কোৱা হয় প্ৰাণী বিজ্ঞানৰ পিতৃ বুলি কোৱা হয় বা জনক বুলি কোৱা হয় কেতিয়াবা পিতৃ শব্দটো নিদিগেনে জনক বুলি দিব পাৰে সেম মিনিং হয় ফাদাৰ অফ জুলজি কোন হয় এৰিষ্টটল নেক্সট বৈদ্যুতিক মটৰ কোনে আৱিষ্কাৰ কৰিছিল হু ইনভেন্টেড ইলেক্ট্ৰিক মটৰ কি হয় ইলেক্ট্ৰিক মটৰ বিলাক ক'ত থাকে আমাৰ বৈদ্যুতিক মটৰ বিলাক ক'ত থাকে আমাৰ ফেন বিলাকত থাকে হয়নে গ্ৰাইন্ডাৰ যেটো মিক্সাৰ আছে আপোনাৰ ঘৰত থকা হয়নে বা জুস মিক্সাৰ যেটো আছে হয়নে তাতেও কি থাকে মটৰ থাকে তো মটৰে কি কৰে মটৰে আপোনাৰ কাৰেন্টটো লব অৰ্থাৎ বৈদ্যুতিক শক্তিটো লব বৈদ্যুতিক শক্তিক লৈ কিনে কি কৰিব মেকানিক্যাল এনাৰ্জি লৈকে কনভাৰ্ট কৰে আপোনাৰ কি হয় যান্ত্ৰিক শক্তি লৈকে ৰূপান্তৰ কৰে সেইটো কাৰণে আমাৰ ফেনখন ঘূৰিছে বা আপোনাৰ মিক্সাৰ গ্ৰাইন্ডাৰটো ঘূৰি আছে চলি আছে তো ইয়াক কোনে আৱিষ্কাৰ কৰিছিলে এই বৈদ্যুতিক মটৰ কোনে আৱিষ্কাৰ কৰিছিলে মাইকেল ফেৰাডে অপচন এ টো হ'ব শুদ্ধ উত্তৰ অপচন এ ইজ দা কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন দলি হৈছে ক্লন কৰা দেশৰ উদাহৰণ দলিটো নাম হয় ক্লন কৰা এবিধ জীৱ ক্লনৰ নাম হৈছে দলি তো সেই জীৱবিধ কোনটো হয় হেতু নাম খুদিছে তো যিমানকিটা অপচনস দিছে ইয়াৰে ভিতৰত কোনটো কাৰেক্ট হ'ব শিপ অপচন সি ইজ দা কাৰেক্ট আনসাৰ ভেড়া ছাগলী বা ভেড়া দলি হৈছে ভেড়াৰ ক্লন নেক্সট বৃদ্ধি হৰমন নিঃসৰণ কৰে বৃদ্ধি হৰমন কোনে নিঃসৰণ কৰে খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু ৰিপিটেড কোৱেশ্চন হয় এইবিলাক বৃদ্ধি হৰমন নিঃসৰণ কৰে কোনে নিঃসৰণ কৰে পিটুইটাৰী গ্ৰন্থিয়ে নিঃসৰণ কৰে অপচন বি টো হৈছে শুদ্ধ উত্তৰ আৰু পিটুইটাৰী গ্ৰন্থি কি বুলি কোৱা হয় মাষ্টাৰ গ্ল্যান্ড বুলি কোৱা হয় নিম্নলিখিত কোনটো তেজস্ক্ৰিয় হুইচ অফ দা ফলোইং ইজ ৰেডিও এক্টিভ ইন নেচাৰ তেজস্ক্ৰিয় কোনটো হয় হিলিয়াম সোডিয়াম থোৰিয়াম প্লেটিনাম কোনটো হয় তেজস্ক্ৰিয় মৌল অপচন সি থোৰিয়াম অপচন সি থোৰিয়ামটো হৈছে তেজস্ক্ৰিয় নেক্সট নিম্নলিখিত কোনটো আনুবংশিক ৰোগ হুইচ অফ দা ফলোইং ইজ এ জেনেটিক ডিজিজ বা কেতিয়াবা ডিসঅৰ্ডাৰ বুলিও দি দিয়ে জেনেটিক ডিজিজ কোনটো হয় তো অপচন কিটা দেখা মাত্ৰকে আপোনালোকে আনসাৰটো ধৰিবই পাৰিলে হয়নে
কোনটো হয় ডাউন সিনড্ৰোম অপচন এ টো হৈছে শুদ্ধ উত্তৰ অপচন এ টো হৈছে শুদ্ধ উত্তৰ আৰু ই 21তম ক্ৰমজমৰ লগত ৰিলেটেড হয় 21st ক্ৰমজমৰ লগত কি হয় ৰিলেটেড হয় গতিকে মনত ৰাখিব কেতিয়াবা এনেকৈ দিব পাৰে যে ডাউন সিনড্ৰোম নিম্নলিখিত কোনটোৰ লগত জড়িত হয় এনেকৈ খুদি দিব পাৰে গতিকে 21তম ক্ৰমজমৰ লগত ৰিলেটেড হয় নেক্সট যেতিয়া গতিশীল বস্তু এটা দ্ৰুতি আধা কৰা হয় তেন্তে ইয়াৰ গতি শক্তি when the speed of a moving object is halved its kinetic energy becomes এটা kinetic energy বা যেটো গতি শক্তি হয় এটোৰ কাৰণে আপোনালোকে এই ফৰ্মুলাটো মনত ৰাখিব kinetic energy ek kinetic energy is equal to half of mv square কি হয় half of mv square ইয়াতে চাব এতিয়া এই যেটো v হয় আপোনাৰ বেগ হয় বা আপোনাৰ যেটো স্পিড হয় বা ভেলোসিটি হয় হয়নে তো হেটো যদি হাফ কৰা হয় অৰ্থাৎ v ঠাইত কি বহুৱাব লাগিব আমি v/2 বহুৱাব লাগিব তেতিয়া ইয়াতে কি হ'ব চাও ek is equal to half of v ৰ জাগাত কি বহুৱাব লাগিব আমি v/2 হাফ কৰি দিছো নহয় হেকাৰণে v/2 হোল স্কয়াৰ হ'ব v/2 হোল স্কয়াৰ হ'ব এটা কি আহিব চাও 1/2 m v স্কয়াৰ ডিভাইডেড বাই 2 স্কয়াৰ মানে হৈছে কি হয় এটো 2 আছে নে নাই তলত 2 আছে স্কয়াৰ কৰিলে আপোনাৰ কি হৈ যাব 4 হৈ যাব তো কি হল চাও আমি যদি ইয়াৰে এক ভাগৰ সাইটো যদি আগত লৈ আহো সরি 4 ভাগৰ একটো যদি আগত লৈ আহো তেতিয়া কি হ'ব আপোনাৰ 4 ভাগৰ 1 পূৰণ 2 ভাগৰ 1 m v স্কয়াৰ তো এই হাফ অফ m v স্কয়াৰ আগৰ নিচিনা আছে নে চাও এই আগৰ নিচিনা সেম টু সেম আছে নে নাই বলো সেম টু সেম আছে এক্সট্ৰা কি আহিলে আপোনাৰ 4 ভাগৰ 1 এক্সট্ৰা কি আহিলে 4 ভাগৰ 1 আহিলে অৰ্থাৎ আপোনাৰ যদি যেটো গতি হয় যেটো স্পিড হয় হেটো যদি আপুনি আধা কৰি দিয়ে তেতিয়া আপোনাৰ যেটো গতি শক্তি হয় সেই গতি শক্তিটো আগৰ কি হৈ যাব 4 গুণ কম হৈ যাব অৰ্থাৎ কি হৈ যাব আগৰ 1/4 হ'ব অপচন এ ইজ দা কারেক্ট आंसर আশা কৰিছো ধৰিব পাৰিছে সকলোৱে নেক্সট কোৱেশ্চন আৰ্লি ব্লাইট নিম্নলিখিত কোনটো দেখা দিয়া এক ৰোগ আৰ্লি ব্লাইট ইজ এ ডিজিজ সিন ইন হুইচ অফ দা ফলোইং কি দিছে অপচনত আলু আদা বন্ধাকবি ফুলকবি দিছে হয়নে তো ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব শুদ্ধ উত্তৰটো হ'ব আপোনাৰ আলুটো অপচন এটো শুদ্ধ উত্তৰ হ'ব কেতিয়াবা আলু নিদি কিনে বিলাহিও দিব পাৰে গতিকে এইখিনি মনত ৰাখিব যেটো আৰ্লি ব্লাইট হয় হে আৰ্লি ব্লাইট হলে আপোনাৰ কি হৈছে পাতত কলা কলা পৰি যায় হয়নে পাতবিলাক মৰহি যাব ধৰে কলা কলা পৰি যায় এইবিলাক তো আলু আৰু বিলাহিত আৰ্লি ব্লাইট নামৰ এই ৰোগবিধ দেখা দিয়ে নেক্সট নিম্নলিখিত কোনটোৱে মানুহৰ ছালৰ ৰং দিয়ে হুইচ অফ দা ফলোইং গিভস কালাৰ অফ হিউম্যান স্কিন আমাৰ যি ছাল যি আছে হয়নে নহয় আমাৰ ছালটো কমপ্লিট বগা নহয় হয়নে মিঠা বৰণে আছে কাৰোবাৰ অকমান ব্ৰাউন টাইপৰ হেকাৰণে আমাৰ ব্ৰাউন বুলিয়ে কয় নহয় ফৰেনৰ মানুহবিলাকক আমাৰ ইন্ডিয়ান বিলাকক কি বুলি কয় ব্ৰাউন বুলিয়ে কয় আমাৰ ব্ৰাউন থাকে হয়নে মিঠা বৰণে থাকে অকমান কলা থাকে বেছি একদম কলাও না থাকে বা একদম বগাও না থাকে হয়নে একদম বগাও না থাকে আমাৰ তো বগা সংখ্যা বিলাক খুব কমেই হয় তো সেই যেটো কালাৰ যে আছে আমাৰ অকমান কলা ধৰণৰ হয়নে নহয় তো এইটো কিহৰ কাৰণে হৈছে এইটো হৈছে আপোনাৰ মেলানিনৰ কাৰণে যিমানে মেলানিনৰ পৰিমাণ বাঢ়ি যাব সিমানে আমাৰ গাৰ ছালটো কি হৈ যায় অকমান কলা বৰণৰ হৈ যায় অপচন সি টো হৈছে শুদ্ধ উত্তৰ নেক্সট আৰ এন নিম্নলিখিত কোনটো মৌলৰ ৰাসায়নিক সংকেত কেমিক্যাল সিম্বলৰ ওপৰৰ পৰা বহুত কোৱেশ্চন আহি আছে গতিকে প্ৰেক্টিস কৰিব যিমান পাৰে কেমিক্যাল সিম্বল কৰবাত কোনোবা বছৰ দুটা আহিছে কোনোবা বছৰ তিনিটা আহিছে কেমিক্যাল সিম্বলৰ পৰা হেতু মনত ৰাখিব গতিকে যিমান পাৰে প্ৰেক্টিস কৰিব আৰএন কোনটো মৌলৰ ৰাসায়নিক সংকেত হয় তাৰ হয় ৰেডিয়াম ৰেডন ৰেনিয়াম ৰিউথেনিয়াম কোনটো হ'ব অপচন বি ৰেডন ৰেডনৰ ৰাসায়নিক সংকেত আছে আৰএন নেক্সট যেতিয়া এজন ব্যক্তিয়ে কেৱল ওচৰৰ বস্তু দেখা পায় এনে অৱস্থাত কোৱা হয় when a person can see only nearby objects the condition is called এই কন্ডিশনক কি বুলি কোৱা হয় সকৰে এই কন্ডিশনক কি বুলি কোৱা হয় ওচৰৰ বস্তুটো ভালদৰে দেখা পাইছে ঠিক আছে কিন্তু দূৰৰ বস্তুটো ই দেখা নাপায় হেকাৰণে অনলি শব্দটো বা কেৱল শব্দটো ইয়াতে আহিছে তো কি হ'ব আনসাৰটো মায়োপিয়া হ'ব অপচন সি টো শুদ্ধ হ'ব মায়োপিয়া আৰু আপোনালোকে এইটো কমেন্টছত জনাব যে মায়োপিয়া আমি যদি নিৰাময় কৰিব লাগে আমি কেনে ধৰণৰ লেন্স ইউজ কৰিব লাগিব কেনে ধৰণৰ লেন্স থকা আমি চশমা ইউজ কৰি কেনে আমি মায়োপিয়াৰ পৰা ৰিলিফ পাব পাৰো বা আমি নিৰাময় পাব পাৰো হেতু আপোনালোকে কমেন্ট বক্সত জনাব নেক্সট কোৱেশ্চন নিম্নলিখিত কোনটো পৰিঘটনাৰ বাবে পানীৰ তলত থকা মুদ্ৰা এটা
কম গভীৰতা থকা যেন লাগে which of the following phenomena is responsible for the coin that appears at lesser depth in water আমি কি কৰিছো আমি এনেকে গ্লাস এটা লৈছো ইয়াতে পানী ভৰ্তি কৰি লৈছো আমি তাৰপিছত আমি মই 1 টকা এটা মুদ্ৰা ইয়াতে থৈ দিছো 1 টকা মুদ্ৰা এটা কইন এটা ইয়াতে থৈ দিছো যেতিয়া আপুনি চাব তেতিয়া কি দেখা পাব এই মুদ্ৰাটো অকনমান ওপৰত আছে ক'ত আছে অকনমান ওপৰত আছে এনেকে অকমান ওপৰত উঠি অহা যেন আপুনি দেখা পাব মানে বেছি তলত থকা যেন দেখা নাপায় তো এটো কি পৰিঘটনাৰ কাৰণে হৈছে হেতু খুদিছে এতিয়া চাব প্ৰতিফলন নে প্ৰতিহৰণ হ'ব যেতিয়া আপুনি ইপাৰ হিপাৰ দেখা পাইছে পানীৰ তলত হিপাৰে দেখা পাইছে নে নাই আপুনি যদি ইয়াতে চকু দিছে এটো ফালৰ পৰা চাইছে হয়নে এটো ফালৰ পৰা চাইছে এটো পাৰে পানীৰ এটো ফালে দেখা পাইছে নে নাই হিপাৰে দেখা পাইছে নে নাই হিপাৰে দেখা পালে আপোনাৰ প্ৰতিহৰণ যদি আপুনি ইয়াৰ পৰা চাওতে আপুনি নিজৰ চকুটোকে দেখা পালে ইয়াতে আপুনি নিজৰ চকুটোকে দেখা পালে তেতিয়া কি হ'ব হেতু প্ৰতিফলন হ'ব হেতু মনত ৰাখিব তো এটো কিহৰ কাৰণে হৈছে ৰিফ্ৰেকশন অপচন বি টো হৈছে শুদ্ধ উত্তৰ নেক্সট নিয়মীয়া দৃষ্টিৰ বাবে স্পষ্টকৈ দেখা নিম্নতম দূৰত্ব হৈছে the comfortable distance at which one can read with a normal eye is এটা স্পষ্টকৈ দেখা পাবৰ কাৰণে নিম্নতম দূৰত্ব কিমান ৰাখিব লাগিব ডিসটেন্সটো কিমান ৰাখিব লাগিব আপুনি আপোনাৰ আঙুলিটো একেবাৰে চকুৰ ওচৰত ৰাখক চকুতে কি কৰিব নোৱাৰিব ভালদৰে ফোকাস কৰিব নোৱাৰিব আপুনি যদি আপোনাৰ নাকটো যদি চাই থাকে আপোনাৰ চকুটো বিখাব ধৰিব কাৰণ নাকটো একেবাৰে ওচৰতে আছে আমাক এটা কি লাগিব এটা নিম্নতম ডিসটেন্স এটা মিনিমাম ডিসটেন্স আমাক লাগিব সেই মিনিমাম ডিসটেন্সৰ ওচৰত থাকিলে আমাৰ চকুটোৱে ভালদৰে ফোকাস কৰিব নোৱাৰে তো সেই মিনিমাম ডিসটেন্সটো খুদিছে সেই মিনিমাম ডিসটেন্সটো হৈছে 25 সেন্টিমিটাৰ তাতকৈ ওচৰ হলে আপোনাৰ চকুটোৱে বিখাব বা ভালদৰে ফোকাস কৰিব নোৱাৰে তাতকৈ বেছি হলেহে ভালদৰে দেখা পায় তো মিনিমাম ডিসটেন্স হৈছে 25 সেন্টিমিটাৰ মনত ৰাখিব নেক্সট স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আৰম্ভ কৰা টেষ্ট এণ্ড ট্ৰিট পলিচি তলত উল্লেখ কৰা কোনজন ৰোগীৰ সৈতে জড়িত টেষ্ট এণ্ড ট্ৰিট পলিচি লঞ্চড বাই মিনিষ্ট্ৰি অফ হেল্থ and family welfare is related to which of the following patients তো ইয়াতে কি কৈছে টেষ্ট এণ্ড ট্ৰিট পলিচি এটো কিহৰ লগত জড়িত হয় HIV পেশেন্টৰ লগত জড়িত হয় HIV ৰোগীৰ লগত জড়িত হয় গতিকে কোনটো কাৰেক্ট হ'ব অপচন বি ইজ দা কাৰেক্ট নেক্সট 20 হাৰ্টজ তলৰ কম্পনাংকৰ শব্দ কোৱা হয় সাউন্ড ফ্ৰিকুৱেন্সি বিলো 20 হাৰ্টজ আৰ কল্ড যিবিলাক শব্দৰ ফ্ৰিকুৱেন্সিটো কম্পনাংকটো আমাৰ 20 হাৰ্টজতকৈ কম হয় সেইবিলাকক কি বুলি কোৱা হয় সেইবিলাকক ইনফ্ৰাসনিক সাউন্ড বুলি কোৱা হয় অপচন এ টো হৈছে শুদ্ধ উত্তৰ কি বুলি কোৱা হয় ইনফ্ৰাসনিক সাউন্ড বেছি হলে কি হ'ব সেইটো আপুনি কমেন্টছত জনাব কাৰণ মানুহে 20 হাৰ্টজৰ পৰা 20 কিলো হাৰ্টজলৈকে শুনা পায় মানে এইটো ৰেঞ্জত থাকিলে শুনা পায় হয়নে নহয় কেতিয়াবা এইটো খুদি দিব পাৰে যে মানুহৰ যেটো শ্ৰৱণ হয় হয়নে শুনা পোৱা যেটো শব্দ আছে তাৰে ফ্ৰিকুৱেন্সি ৰেঞ্জ কিমান হয় হেতু খুদি দিব পাৰে 20 হাৰ্টজৰ পৰা 20 কিলো হাৰ্টজ তো ইয়াৰে এই 20 হাৰ্টজৰ যদি বিলো হৈ যায় তাক কোৱা হয় ইনফ্ৰাসনিক সাউন্ড যদি 20 কিলো হাৰ্টজৰ বেছি হয় হেতু কি বুলি কোৱা হয় হেতু আপোনালোকে কমেন্ট বক্সত জনাব নেক্সট নিম্নলিখিত কোনটোৱে এসিডৰ সৈতে বিক্ৰিয়া নকৰে which of the following does not react with acids কোনটোৱে নকৰে Cu মানে কি হয় কপাৰ Au মানে কি হয় সোণ Ni মানে হৈছে কি হয় Ni হৈছে নিকেল Cr হৈছে ক্ৰোমিয়াম তো ইয়াৰে ভিতৰত আপোনাৰ কোনটো কাৰেক্ট আনসাৰ হ'ব অপচন বি টো কাৰেক্ট আনসাৰ হ'ব Au মানে কি বুলি কৈছো মই গোল্ড অৰাম তো এইটোৱে এসিডৰ সৈতে বিক্ৰিয়া নকৰে ইয়াৰ কাৰণে স্পেশাল এসিড এটা লাগিব যাক কি বুলি কয় একুৱাৰিজিয়া বুলি কয় তাতে দুটা এসিড লগ লগোৱা থাকে হয়নে দুটা এসিড লগ লগোৱা থাকে নেক্সট কোৱেশ্চন PVC stands for PVC ৰ সম্পূৰ্ণ নামটো কি হয় PVC stands for polyvinyl chloride অপচন এ টো হৈছে শুদ্ধ উত্তৰ PVC stands for polyvinyl chloride next ব্লিচিং পাউডাৰত থাকে ব্লিচিং পাউডাৰ কন্টেইনস এটা ব্লিচিং পাউডাৰ ৰাসায়নিক সংকেত কি হয় এইবিলাক অলৰেডি মই শিকাই থৈ দিছো আপোনালোকক হয়নে কি হয় ব্লিচিং পাউডাৰ কি হয় কমেন্টছত জনাব
ধুনিয়াকে যিবিলাক মই কমেন্টছত জনাব দি গৈ আছো আপোনালোকক সেইবিলাক আপোনালোকে হোমৱৰ্ক কৰিব সেইবিলাকৰ ওপৰত আমি অলৰেডি ডিসকাস কৰি আইছো আগৰ পৰাই হেতু কাৰণে ইমানখিনি কৈ থকা নাই তো ব্লিচিং পাউডাৰ কি থাকে ব্লিচিং পাউডাৰ থাকে ক্লোৰিন অপচন সি টু কাৰেক্ট হ'ব ক্লোৰিন নেক্সট নিম্নলিখিত কোনটো জীৱাশ্ম ইন্ধন নহয় which of the following is not a fossil fuel fossil fuel নহয় কোনটো fossil fuel নহয় কোনটো জীৱাশ্ম ইন্ধন নহয় ন্যাচাৰেল গ্যাস এটো fossil fuel হয় পেট্ৰোলিয়াম fossil fuel হয় কোল হয় কোনটো নহয় উড ডিটো হ'ব শুদ্ধ উত্তৰ এইটো হৈছে এইটো কি নহয় জীৱাশ্ম ইন্ধন নহয় নেক্সট which one of the following has the highest value of specific heat এটা specific heat মানে কি হয় specific heat মানে কি হয় ধৰিছো আপোনাৰ কিবা এটা পদাৰ্থ আছে 1 গ্ৰাম আছে কিবা এটা পদাৰ্থ আছে 1 গ্ৰাম আছে এই 1 গ্ৰামৰ যেটো উষ্ণতা আছে সেই উষ্ণতাটো আমি যদি 1 ডিগ্ৰী সেলসিয়াস বঢ়াব লাগে 1 গ্ৰামৰ বস্তু এটা বা পদাৰ্থ এটা আমি কি কৰিব লাগে 1 ডিগ্ৰী সেলসিয়াস বঢ়াব লাগে তেতিয়া আমি কিমান তাপ দিব লাগিব তাত কিমান শক্তি তাপ দিব লাগিব হেতুৱে হৈছে স্পেসিফিক হিট হেতু হৈছে স্পেসিফিক হিট কিমান তাপ দিব লাগিব হয়নে হেতু হৈছে স্পেসিফিক হিট তো হেতু হ'ব আপোনাৰ কত বেছি থাকে পানীত বেছি থাকে অপচন ডি টো শুদ্ধ হ'ব গ্লাস কপাৰ লেড ওয়াটাৰ কত বেছি থাকে পানীত বেছি থাকে অপচন ডি ইজ দা কারেক্ট आंसर স্পেসিফিক হিট মানে কি হৈছে কেতিয়াবা খুদি দিব পাৰে 1 গ্ৰামৰ পদাৰ্থ এটা যদি আমি 1 ডিগ্ৰী সেলসিয়াস উষ্ণতা বঢ়াব লাগে তেতিয়া কিমানখিনি হিটৰ প্ৰয়োজন হয় কিমানখিনি তাপ লাগিব বা কিমানখিনি শক্তি লাগিব হেতু হৈছে স্পেসিফিক হিট অপচন ডি ইজ দা কারেক্ট आंसर এই কোৱেশ্চনৰ লগত জড়িত অলৰেডি এক্সামত আহিছে এটো লগত জড়িত কিমান উষ্ণতাত ফাৰেনহাইট আৰু সেলসিয়াস স্কেলৰ মান একে থাকে এটো কেনেকুৱা দিছিলে এটো অপচনত 40 ডিগ্ৰী -40 ডিগ্ৰী দিয়া আছিল আৰু এই -40 ডিগ্ৰী টু ফাৰেনহাইট স্কেলত কিমান হ'ব বা সেলসিয়াস স্কেলত কিমান হ'ব এনেকুৱা ধৰণৰ কোৱেশ্চন অলৰেডি খুদিছে মনত ৰাখিব তো হেতু কাৰণে আপোনালোকে ডাইৰেক্টলি এটো মনত ৰাখিব কাৰণ এটো এটা স্পেশাল কন্ডিশন বুলি ক'ব পাৰি স্পেশাল কন্ডিশন বুলি ক'ব পাৰি কাৰণ ফাৰেনহাইট আৰু সেলসিয়াস স্কেলৰ যেটো মান আছে সেই মানটো -40 ডিগ্ৰীত হে কি হয় ইকুৱেল হয় -40 ডিগ্ৰী কি হয় ইকুৱেল হয় বাকি বিলাকত কিন্তু ইকুৱেল নহয় এইটো মনত ৰাখিব হেতু কাৰণে এইটো বাৰে বাৰে এক্সামত দিয়া দেখা যায় নেক্সট কোৱেশ্চন নিম্নলিখিত কোনটো তাপ বিকিৰণ জুখিবলৈ ব্যৱহাৰ কৰা হয় which of the following is used to measure heat radiation জুখিবৰ কাৰণে মেজাৰ কৰিবৰ কাৰণে কি আহিলা ব্যৱহাৰ কৰা হয় যিমানকিটা অপচন দিছে ইয়াৰ ভিতৰত কোনটো কাৰেক্ট হ'ব Yes, bolometer to hoise shuddha uttor. Option D is the correct answer. Bolometer. ইয়াতে সব barometer. ইয়াতে আমাৰ অপচনত barometer আছে নে নাই? তো barometer কি কৰে আপোনালোকে সকলোৱে জানে। কি কৰে যেটো আমাৰ atmospheric pressure আছে, বায়ুমণ্ডলীয় চাপ আছে। সেই বায়ুমণ্ডলীয় চাপটো কি কৰে জুখে। আৰু যেটো barograph আছে সেই barographat কিন্তু ৰেকৰ্ডটো উঠি থাকে। গতিকে এইটো মনত ৰাখিব। বেৰোমিটাৰে কি কৰে বেৰোমিটাৰে জুখে বেৰোগ্ৰাফি কি কৰে আপোনাৰ ৰেকৰ্ড খিনি ৰাখি থাকে ৰেকৰ্ড বিলাক দেখাই থাকিব নেক্সট সাগৰৰ বৰণ নীলা দেখা যায় কাৰণ ইয়াৰ ওপৰত পৰা সূৰ্যৰ ৰশ্মিবোৰ ডেছ হৈছে সাগৰটো আমি নীলা দেখা পাও আকাশখন আমি নীলা দেখা পাও কিয় দেখা পাও পোহৰৰ কোনটো পৰিঘটনাৰ কাৰণে দেখা পাও এনেকুৱা হয়নে কোনটো পৰিঘটনাৰ কাৰণে দেখা পাও प्रतिफलित ने प्रतिहरित ने विवर्तन ने विक्षेपण कोनটোৰ কাৰণে হয় এতিয়া চাব নীলা দেখা পোৱা মানে কি হয় নীলা বৰণটো হে আমাৰ চকুত পৰিছে হয়নে মানে নীলা বৰণটো দূৰৰ পৰা বিক্ষেপিত হৈ আহিছে স্কেটাৰ হৈ আহিছে আহিকিনে আমাৰ চকুত পৰিছে কাৰণে আমি নীলাটো দেখা পাইছো তো অপচন ডি টো কাৰেক্ট হ'ব অপচন ডি টো হৈছে শুদ্ধ উত্তৰ তো আকাশৰ পৰা কি কৰিছে মানে আকাশখনত আমাৰ যেটো নীলা বৰণ আছে হেতু বেছিকৈ বিক্ষেপিত হৈছে বেছিকৈ বিক্ষেপণ হোৱাৰ কাৰণে আমি নীলা বৰণটো দেখা পাইছো Next, optical fiber মূলনীতি হৈছে optical fiber works on the principle of এটা optical যেটো ফাইবাৰ আছে optical fiber কিহৰ কাৰণে ইউজ কৰা হয় এইটো এটা কোৱেশ্চন হয় কিহৰ কাৰণে ইউজ কৰা হয় কমিউনিকেশনৰ কাৰণে ইউজ কৰা হয় কমিউনিকেশন তো এই optical fiber মূলনীতিটো খুদিছে প্ৰিন্সিপলটো কি হয় प्रतिफलन विक्षेपण आभ्यंतरीण पूर्ण प्रतिफलन ने एटाও নহয় কোনটো কারেক্ট आंसर হ'ব
আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন যাক ইংৰাজীত টোটেল ইন্টাৰনেল ৰিফ্লেকশন বুলি কয় অপচন সি টো হৈছে শুদ্ধ উত্তৰ টোটেল ইন্টাৰনেল ৰিফ্লেকশন আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন এই নীতিৰ ওপৰত কি কৰে অপটিক্যাল ফাইবাৰে কাম কৰে নেক্সট লেন্স বনোৱা হয় মানে কিহেৰে লেন্স বনোৱা হয় লেন্স ইজ মেড আপ অফ লেন্স কিহেৰে তৈয়াৰ কৰা হয় যিমানকিটা অপচন দিছে ইয়াৰে ভিতৰত কোনটো শুদ্ধ হ'ব ফ্লিন্ট গ্লাস অপচন বি টো হৈছে শুদ্ধ উত্তৰ ফ্লিন্ট গ্লাসেৰে কি কৰা হয় লেন্স বিলাক তৈয়াৰ কৰা হয় গাড়ীৰ হেডলাইট হিচাপে কেনে ধৰণৰ দাপোন ব্যৱহাৰ কৰা হয় which type of mirror is used in the headlight of vehicles এটা চাব ইয়াতে আমাৰ দুটা কোৱেশ্চন আহে ইয়াৰ পৰা দুটা কোৱেশ্চন উলাই আহে হেডলাইট হয় এটা হয়নে হেডলাইট আৰু এটা হৈছে গাড়ীৰ পিছফালে চাবলৈ কি দাপোন ইউজ কৰা হয় আৰু হেডলাইটত কি দাপোন ইউজ কৰা হয় এই দুটা কোৱেশ্চন ভালদৰে চাব পিছফালে চাবৰ কাৰণে কি ইউজ কৰা হয় পিছফালে চাবৰ কাৰণে আপোনাৰ উত্তল দাপোন ইউজ কৰা হয় কি ইউজ কৰা হয় উত্তল দাপোন আৰু হেডলাইটত কি দাপোন ইউজ কৰা হয় অবতল দাপোন কি দাপোন অবতল দাপোন ইউজ কৰা হয় অপচন বি ইজ দা কারেক্ট আনসার হেডলাইট অবতল পিছফালে চাবলৈ উত্তল দাপোন মনত ৰাখিব নেক্সট মহাকাশ চাৰিৰ বাবে আকাশখন হৈ পৰে The sky appears to an astronaut is মহাকাশ চাৰিয়ে যেতিয়া ওপৰত যাব মহাকাশত চাব তেওঁৰ কাৰণে আকাশখন কেনেকুৱা দেখা হৈ পৰিব মানে তেওঁ আকাশখন কেনেকুৱা দেখা পাব বগা দেখা পাব ব্লু দেখা পাব গ্ৰীন দেখা পাব নে ডাৰ্ক দেখা পাব তেওঁ আকাশখন ডাৰ্ক দেখা পাব অপচন ডি টো শুদ্ধ হ'ব ডাৰ্ক LED কোনে আৱিষ্কাৰ কৰিছিল হু ইনভেন্টেড LED কোনে আৱিষ্কাৰ কৰিছিলে Nick Holonyak option A is the correct answer Nick Holonyak option A is the correct answer Laser কোনে আৱিষ্কাৰ কৰিছিল who invented laser কোনে আৱিষ্কাৰ কৰিছিল যিমানকিটা অপচনছ দিছে ইয়াৰ ভিতৰত আপোনাৰ কোনটো কাৰেক্ট আনসাৰ হ'ব অপচন সি টো শুদ্ধ উত্তৰ হ'ব গৰ্ডন গোল্ড তে লেজাৰ আৱিষ্কাৰ কৰিছিল কিন্তু এইটো কি নাছিলে এটো ওয়াৰ্কিং লেজাৰ নাছিলে ওয়াৰ্কিং লেজাৰ খুলিলে আপোনাৰ বেলেগ হ'ব Working laser খুদিলে কি হ'ব আপোনাৰ TH Mayman হ'ব working laserৰ ক্ষেত্ৰত এটো মনত ৰাখিব নেক্সট দাঁতৰ ডাঙৰ প্ৰতিবিম্ব পাবলৈ দন্ত চিকিৎসকসকলে কেনে ধৰণৰ দাপোন ব্যৱহাৰ কৰে তোমাৰ এই প্ৰশ্নটোতে এনসাৰটো সোমাই আছে ডাঙৰ ওৱৰ্ডটো আছে নে নাই ডাঙৰ ওৱৰ্ড আছে আৰু দাপোন আছে তো আমি ডাঙৰ প্ৰতিবিম্ব ক'ত দেখা পাও অবতল দাপোনত দেখা পাও অপচন এ টো শুদ্ধ হ'ব ডাঙৰ প্ৰতিবিম্ব ক'ত দেখা পায় অবতল দাপোনত দেখা পায় উত্তল দাপোনত কি হয় উত্তল দাপোনত সদায় সৰু প্ৰতিবিম্ব গঠন হয় সদায় কি হয় প্ৰতিবিম্বটো সৰু হয় আৰু থিয় হয় থিয় হয় আৰু সমতল দাপোনত কি হয় সমতল দাপোনত সদায় সমান প্ৰতিবিম্ব গঠন হয় আৰু ইহতৰ যেটো ডিসটেন্স থাকে হয়নে সেই ডিসটেন্স টো ইকুয়াল হয় ডিসটেন্স মানে আপোনাৰ কি কোনটো ডিসটেন্স হৈছে যে যেটো এই লক্ষ্যবস্তু দূৰত্ব হয় আৰু যেটো প্ৰতিবিম্ব দূৰত্ব হয় সেইটো ডিসটেন্স টো ইকুয়াল হয় সমতল দাপোনৰ ক্ষেত্ৰত গতিকে এইটো মনত ৰাখিব ডাঙৰ প্ৰতিবিম্ব দাপোনৰ খুদিলে কি হ'ব আপোনাৰ অবতল দাপোন হ'ব নেক্সট গতি শক্তি নিৰ্ভৰ কৰে কাইনেটিক এনাৰ্জি ডিপেন্ডস অন এটা কাইনেটিক এনাৰ্জিৰ যেটো ফৰ্মুলা হয় সেইটো ফৰ্মুলাটো মই আপোনালোকক দিয়ে দিলো হয়নে নহয় কি হয় কাইনেটিক এনাৰ্জি EK kinetic energy is equal to half of mv square তো এই যে কাইনেটিক এনাৰ্জি হয় কিহৰ ওপৰত ডিপেন্ড কৰি আছে কিহৰ প্ৰপৰ্শনাল হয় মাছৰ প্ৰপৰ্শনাল হয় আৰু কিহৰ প্ৰপৰ্শনাল হয় স্কয়াৰ অফ দা ভেলোসিটি বেগৰ কি হয় বেগৰ যেটো বৰ্গ হয় হয়নে তাৰে ওপৰত ডিপেন্ড কৰে অৰ্থাৎ সমুকৈ যদি কও মই মাছৰ ওপৰত ডিপেন্ড কৰিছে আৰু ভেলোসিটিৰ ওপৰত ডিপেন্ড কৰিছে অৰ্থাৎ কোনটো কাৰেক্ট আনসাৰ হ'ব অপচন ডি টো শুদ্ধ হ'ব both mass and velocity next Question number 33 1 kilowatt hour is equal to তো এখিনি মই ভাঙি পাতি দেখুৱা দিছো বাৰু কিলো মানে কি হয় কিলো মানে হৈছে আপোনাৰ 1000 কি হয় 1000 কিলো মানে কি হল 1000 ইনটু আৱাৰ টু সেকেন্ডত লৈ যাও তেতিয়া কি হ'ব আপোনাৰ 60 into 60 কি হ'ব 60 into 60 এতিয়া পূৰণ কৰক 6 into 6 36 into
10 to the power আপোনাৰ 0 কেইটা আছে 1 2 3 4 5 কেইটা আছে 5 আছে to the power 5 আমি দিব পাৰিম এলৈকে ক্লিয়াৰ তো আমাৰ যেটো স্ট্যান্ডার্ড রুল হয় বা সায়েন্সৰ এটা রুল হয় কি দিব লাগে আমি যে দশমিকটো কেতিয়া দিব লাগে এটা অংকৰ পিছত দশমিক দিব লাগে অৰ্থাৎ 3 পিছত আমি দশমিক দি দিম দশমিকটো নাছিলে হয়নে নহয় তো হেইটোৰ কাৰণে আমি কি আহি যাব 5 ৰ ঠাইত 6 আহি যাব এটা বাঢ়ি যাব কিয় বাঢ়ি যাব কাৰণ দশমিকটো আমি আনি দিছো ইয়াতে কাৰণ দশমিকটো নাছিলে তো 8 to the power 6 মানে কি হয় 8 to the power 6 মানে কি হয় মেগা মেগা শব্দটো আহি যায় অৰ্থাৎ কি আহিব আপোনাৰ 3.6 মেগা জুল কি হ'ব 3.6 মেগা জুল 3.6 মেগা জুল অপশন এ ইজ দা কারেক্ট आंसर ডাইরেক্ট মনত ৰাখি থৈ দিব পাৰে কেতিয়াবা মেগা শব্দটো নি দিয়ে তেতিয়া কি হ'ব মেগা শব্দটো নি দিলে আপোনাৰ 3.6 into 10 to the power 6 জুল হ'ব বা কেতিয়াবা 36 into 10 to the power 5 দিব পাৰে হয় নহয় তো হেতু কাৰণে কেনেকে উলালো হেতুত ফোকাস কৰিব নেক্সট A photoelectric cell converts. The photoelectric cell ক'ত থাকে আপোনাৰ ক'ত থাকে এই সোলাৰ প্যানেল বিলাকত থাকে সোলাৰ প্যানেল যে আছে তাতে photoelectric cell থাকে যাক কি বুলিও কোৱা হয় যাক photovoltaic cell বুলিও কোৱা হয় photovoltaic cell যাক photovoltaic cell বুলিও কোৱা হয় photovoltaic cell আৰু এইবিলাকে কি কৰে এইবিলাকে সূৰ্যৰ ৰশ্মিটো এবজর্ব করে হয় না সূর্যৰ ৰশ্মিটো শোষণ কৰি কিনে কি কৰিব শোষণ কৰি কিনে তাৰ পৰা বিদ্যুৎ উৎপন্ন কৰিব অৰ্থাৎ ৰূপান্তর কৰিব তো কি গ্ৰহণ কৰিছে লাইট গ্ৰহণ কৰিছে লাইট এনার্জি হ'ব ওকে লাইট এনার্জি সেই লাইট এনার্জিটো কত কনভার্ট কৰিলে ইলেক্ট্রিক্যাল এনার্জি অপশন ডি ইজ দা কারেক্ট आंसर অপশন ডি টো হৈছে শুদ্ধ উত্তৰ নেক্সট রাসায়নিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে একেবাৰে ইজি হয়নে কোৱেশ্চন বিলাক বেছিবা কোৱেশ্চন ইজিয়ে লৈছে আৰু এনেকুৱা ধৰণৰ কোৱেশ্চনে আহি আছে আৰু এনেকুৱা ধৰণৰ কোৱেশ্চনে আমি এক্সপেক্ট কৰিব পাৰো কেমিক্যাল এনার্জি ইজ কনভার্টেড ইনটু ইলেক্ট্রিক এনার্জি কোনে কৰে ব্যাটারিয়ে কৰে অপশন সি টো হৈছে শুদ্ধ উত্তৰ ব্যাটারিত কি ইউজ কৰা হয় এসিড ইউজ কৰা হয় হেনে নহয় এসিড ইউজ কৰা হয় কি এসিড ইউজ কৰা হয় হেটো কমেন্ট বক্সত জনাব ব্যাটারিত কি এসিড ইউজ কৰা হয় হেটো আপোনালোকে কমেন্ট বক্সত জনাই দিয়ক তো হে এসিড মানে কি হয় রাসায়নিক হয় না রাসায়নিক শক্তি তো হেতু ব্যাটারি কি হয় হেতু ব্যাটারিত কনভার্ট হয় কি হলেকে কনভার্ট হয় বৈদ্যুতিক শক্তি লৈকে কনভার্ট হয় ইলেক্ট্রিক এনার্জি লৈকে কনভার্ট হয় অপশন সি ইজ দা কারেক্ট आंसर নেক্সট নিম্নলিখিত কোনটো বিদ্যুতৰ পৰিবাহী হুইচ অফ দা ফলোইং ইজ কন্ডাক্টৰ অফ ইলেক্ট্ৰিসিটি মানে ইলেক্ট্ৰিসিটি কি হৈ যাব পাৰে পাৰ হৈ যাব পাৰে কাৰ মাজেৰে পাৰ হৈ যাব পাৰে এটা চাওক যাৰ তাত ফ্ৰী ইলেক্ট্ৰন থাকিব বা যত আয়ন থাকিব তাতে বিদ্যুৎ পাৰ হৈ যাব পাৰে ৰাবাৰৰ ফ্ৰী ইলেক্ট্ৰন আছে নেকি বা তাতে আয়ন আছে নেকি নাই গতিকে যাব নোৱাৰে পিওর ওয়াটাৰত বিশুদ্ধ পানীটো যাব নোৱাৰে কত যাব পাৰে সল্ট ওয়াটাৰ কাৰণ সল্ট ওয়াটাৰ হলে কি থাকিব ইয়াতে আয়ন থাকিলে বিদ্যুৎ বিলাক পাৰ হৈ যাব পাৰে অপশন সি ইজ দা কারেক্ট आंसर নেক্সট ঘৰুৱা পৰ্যায়ত ব্যৱহৃত তার ডেছ ধাতুৰে নিৰ্মিত The metal used in wires at domestic level. এটা আমি ঘৰুৱা বিলাকত বা আমাৰ ঘৰ বিলাকত যিডাল তার ইউজ কৰো সেইডাল কি ধাতুৰে নিৰ্মিত হয় আপোনালোকে নকব প্লাষ্টিক বুলি কেনে তাৰে ভিতৰত থকা তারটো কি ধাতুৰে নিৰ্মিত হয় সেইটো সুধিছে তো কোনটো কারেক্ট आंसर হ'ব yes কপাৰ অপশন ডি ইজ দা কারেক্ট आंसर কপাৰ ধাতুৰে নিৰ্মিত হয় নেক্সট কিউরি ডেছৰ একক কিউরি ইজ এন ইউনিট অফ কিউরি কিহৰ একক হয় মেডাম কিউরিয়ে আৱিষ্কাৰ কৰিছিলে হয়নে নহয় মেডাম কিউরি এটা ৰেডিও এক্টিভিটি এটা মৌল আৱিষ্কাৰ কৰিছিলে আৰু তেওঁৰ নামতে কি কৰা হৈছে ইউনিটটো দিয়া হৈছে তো ৰেডিও এক্টিভিটি হ'ব অপশন এটো শুদ্ধ হ'ব মনত ৰাখিব বতাহৰ বেগ জুখিবলৈ ব্যৱহাৰ কৰা আহিলা হৈছে এইবিলাক খুব কমন কোৱেশ্চন হয় মনত ৰাখিব বাৰে বাৰে আহি থাকে এইবিলাক কোৱেশ্চন ইনস্ট্ৰুমেন্টস ইউজড টু মেজার দা উইন্ড স্পীড বতাহৰ বেগ জুখিবলৈ ব্যৱহাৰ কৰা আহিলা কি হয় এল্টিমিটাৰ এনিমোমিটাৰ ক্রোনোমিটার ডগোমিটার কোনটো শুদ্ধ হ'ব yes option b is the correct answer এনিমোমিটার আমাৰ এই সেশনত মুঠ 50টা এমসিকিউ আছে এই 50টা এমসিকিউ ভিতৰত আপোনালোকে কেইটা শুদ্ধকৈ কৰিব পাৰিছে হেতু কমেন্টত জনাবলৈ নাপাহৰিব যদি আপোনাৰ 45 প্লাস আছে তেতিয়া হলে আপোনাৰ যেটো প্ৰিপাৰেচন হয় বা আপোনাৰ যদি একেবাৰে ইজি লাগি আছে কোৱেশ্চন বিলাক তাৰ মানে আপোনাৰ যেটো প্ৰিপাৰেচন হয় প্ৰিপাৰেচনটো আপোনাৰ সঠিক দিশত গৈ আছে হেতু মন কৰিব গাড়ী এখনে অতিক্ৰম কৰা দূৰত্ব জুখিবলৈ ব্যৱহাৰ কৰা আহিলা হৈছে
meter in a vehicle that calculates the distance covered by the vehicle is called. গাড়ী এখনে অতিক্ৰম কৰা দূৰত্ব জুখিবলৈ ব্যৱহাৰ কৰা আহিলাটো সুধিছে আপুনি আপোনাৰ স্কুটিত বা আপোনাৰ বাইকত যদি চাই তেতিয়া হলে এনেকা এটা থাকিব হয়নে নহয় তাতে আপোনাৰ যেটো স্পিড হয় তাতে উঠি থাকে এন্ডৰে উঠি থাকে হয়নে নহয় 0 20 40 60 80 100 120 এনেকৈ উঠি থাকে নাই যেতিয়া আপুনি বাইকখন চলাই তেতিয়া আপোনাৰ স্পিডটো এনেকৈ উঠি থাকে তাৰে ঠিক এইখিনি অঞ্চলতে কি থাকে আপুনি কিমান কিলোমিটাৰ অতিক্ৰম কৰিলে সেইটো উঠি থাকে হয়নে নহয় কিমান কিলোমিটাৰ অতিক্ৰম কৰিলে সেইটো উঠি থাকে সেইটো খুদিছে তো ইয়াক কোৱা হয় অডোমিটাৰ আৰু যেটো আপোনাৰ স্পিডটো যে দেখা আছে সেইটো কোৱা হয় কি বুলি কোৱা হয় স্পিডোমিটাৰ আৰু যেটো ডিসটেন্স দেখুৱালে সেইটো কি বুলি কোৱা হয় অডোমিটাৰ সো অপচন বি ইজ দা কারেক্ট আনসার আপেক্ষিক ঘনত্বৰ একক হৈছে হোৱাট ইজ দা ইউনিট অফ ৰিলেটিভ ডেন্সিটি ৰিলেটিভ ডেন্সিটি কিছুমানে এই ৰিলেটিভ শব্দটো নাচাই অনলি ডেন্সিটি শব্দটো দেখা পোৱাৰ লগে লগে এই অপচন বি টো মাৰি দিয়ে কেজি পাৰ কিউবিক মিটাৰটো মাৰি দিয়ে কিন্তু ৰিলেটিভ শব্দটো আছে নহয় আপেক্ষিক শব্দটো আছে তো আপেক্ষিক শব্দ মানে বা আপেক্ষিক মানে কি হয় আপোনাৰ আপেক্ষিক মানে হৈছে ৰেশিও কি হয় ৰেশিও হয় তো ৰেশিও বিলাকৰ কি নাথাকে ইউনিট নাথাকে সো অপচন ডি ইজ দা কারেক্ট আনসার ইট হ্যাজ নো ইউনিট নেক্সট পদাৰ্থ বিজ্ঞানত নোবেল বঁটা পোৱা প্ৰথম ভাৰতীয় হৈছে নেম দা ফাৰ্স্ট ইণ্ডিয়ান হু গট নোবেল প্ৰাইজ ইন ফিজিক্স তেহেতৰ নামতে এভৰি ইয়াৰ 28 ফেব্ৰুৱাৰী কি কৰা হয় 28 ফেব্ৰুৱাৰীত সায়েন্স ডে পালন কৰা হয় হয়নে নহয় তো তেখেত কোন হয় তেখেত হৈছে সিভি ৰমন অপচন ডি ইজ দা কারেক্ট আনসার সিভি ৰমন হৈছে পদাৰ্থ বিজ্ঞানত নোবেল বঁটা পোৱা প্ৰথম ভাৰতীয় অকমান স্পিডত কৈ আছে বস্তুখিনি যাতে আমি কম সময়ৰ ভিতৰতে পুৰা ৰিভিজন কৰি দিব পাৰো নেক্সট প্ৰতিধ্বনি কিহৰ বাবে সৃষ্টি হয় ইকো ইজ প্ৰডিউসড ডিউ টু ইকো কিহৰ কাৰণে প্ৰডিউস হয় তো যিমান কিটা অপচনস দিছে ইয়াৰ ভিতৰত কোনটো কারেক্ট আনসার হ'ব এতিয়া চাব ইকো কেনেদৰে হ'ব পাৰে এইখিনি অঞ্চলত ডাঙৰ পাহাৰ আছে আপুনি ইয়াৰ ওচৰত যাই সিওৰি দিছে তো সিওৰি দিয়া যেটো শব্দ হেইটো গৈ কেনে ইয়াতে খুন্দা খাই আকৌ ঘূৰি আহিলে অৰ্থাৎ ঘূৰি আহা মানে কি হয় প্ৰতিফলন অপচন এটো শুদ্ধ হ'ব প্ৰতিফলন অপচন এটো হৈছে শুদ্ধ উত্তৰ তো জাস্ট মই এটো एग्जांपल হে দিছো তো শব্দ প্ৰতিফলনৰ কাৰণে কি হয় প্ৰতিধ্বনিৰ সৃষ্টি হয় নেক্সট শব্দ শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা আহিলাবিধ হৈছে The device which converts sound energy into electrical energy is called শব্দ শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা আহিলাবিধ কোনটো হয় এম্প্লিফায়াৰ নেকি না স্পিকাৰ না মাইক্ৰোফোন নে ট্ৰান্সমিটাৰ এম্প্লিফায়াৰে কি কৰিব আপোনাৰ যেটো ভয়েসটো যদি সৰু হৈ আছে হয়নে তো হেতু এম্প্লিফায়াৰ কৰি দিব অথবা ডাঙৰ কৰি দিব বুলি আপুনি সহজকৈ এনেদৰে বুজি ল'ব পাৰে স্পিকাৰে কি কৰিব যেটো সিগনেল আহিছে হেতু আকৌ শব্দ শক্তিলৈ ৰূপান্তৰ কৰিব তেতিয়াহে আমি শুনা পাম মাইক্ৰোফোনে কি কৰিব মাইক্ৰোফোনে যেনেকৈ মই কোৱা কথাবিলাক মাইক্ৰোফোনত সোমাইছে হয়নে নহয় তো মাইক্ৰোফোনৰ সোমোৱাৰ পিছত ই কি কৰিব লাগিব ই তো কনভাৰ্ট হ'ব লাগিব হয়নে নহয় কাৰণ বাকি সিস্টেমেটো মোৰ শব্দখিনি বুজি নাপায় তো সেই শব্দখিনি তো ট্ৰান্সমিট কৰিব লাগে হয়নে নহয় আপোনালোকৰ তাত পঠাই দি আছে তো হেইটো কোনে কনভাৰ্ট কৰিছে মাইক্ৰোফোনে কনভাৰ্ট কৰিছে অপচন সি তো শুদ্ধ হ'ব মই কোৱা কথাবিলাক যেনেকৈ শব্দ শক্তি হৈবিলা এইবিলা বৈদ্যুতিক শক্তিলৈকে ৰূপান্তৰ কৰিলে কোনে মাইক্ৰোফোনে তো অপচন সি ইজ দা কারেক্ট আনসার নেক্সট কোৱেশ্চন বাদুলিয়ে বাধাবোৰ ডেছ উৎপাদন কৰিব পৰা ক্ষমতাৰ বাবে গম পায় এইবোৰ গুটেই ৰিপিটেড কোৱেশ্চন হয় বাৰে বাৰে আহি আছে পৰীক্ষাত মনত ৰাখিব মন কৰিব এইবিলা birds can sense obstacles because they produce হিহতে কি উৎপন্ন কৰিব পাৰে হিহতে আল্ট্ৰাসনিক সাউন্ড উৎপন্ন কৰিব পাৰে অপচন বি টো শুদ্ধ হ'ব আল্ট্ৰাসনিক সাউন্ড ওয়েভস আল্ট্ৰাসনিক সাউন্ড উৎপাদন কৰিব পাৰে এই ক্ষমতাৰ বাবে বাদুলিয়ে আল্ট্ৰাসনিক সাউন্ড ওয়েভস উৎপাদন কৰিব পাৰে ক্ষমতাৰ বাবে ইহতে কি গম পায় ইহতে আগত থকা বাধাটো সেন্স কৰিব পাৰে কাৰণ ৰাতিটো বাদুলিয়ে দেখা পাব নেকি দেখাটো নাপায় আন্ধাৰত কেনেকৈ দেখা পাব হয়নে তো এটো সেন্স কৰে কিহৰ সহায়ত বলো এই আল্ট্ৰাসনিক সাউন্ড ওয়েভৰ সহায়ত সেন্স কৰে নেক্সট 20 হাজাৰ তলৰ কম্পনৰ শব্দ কয় এটো ৰিপিট হৈছে এটো অলৰেডি কৈ দিলো এটো কোৱেশ্চনটো ৰিপিট হৈছে অলৰেডি কৈয়ে দিলো তো নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো আমি তলত দিয়াবোৰৰ কোনটো ব্যৱহাৰ কৰি পৃথিৱীৰ বয়স অনুমান কৰিব পাৰি age of earth can be estimated using of the following
তো এতিয়া চাওক আমাৰ যিবিলাক জীৱাশ্ম বিলাক যে আছে বা যিবিলাক টেৰাকটা বিলাক যে আছে আগৰ দিনত হয়নে আগৰ বয় বস্তু বিলাক যে পায় আৰ্কিঅলজিক্যাল সাইট বিলাকত খান্দিলে যে আগৰ বস্তু বিলাকত পায় সেই আগৰ বস্তু বিলাকত বা আপোনাৰ যিটো টেৰাকটা বিলাক যে আছে সেইবিলাক কাৰ্বন ডেটিং কৰি কিনে কি কৰা হয় বয়সটো অনুমান কৰা হয় কাৰ্বন ডেটিং কিন্তু পৃথিৱীৰ ক্ষেত্ৰত কাৰ্বন ডেটিংটো প্ৰযোজ্য নহয় পৃথিৱীৰ ক্ষেত্ৰত বেলেগ ইউজ কৰা হয় এণ্ড দ্যাট ইজ ইউৰেনিয়াম ডেটিং অপচন এ ইজ দা কাৰেক্ট এনসাৰ এটো মনত ৰাখিব ফসিল বিলাক কাৰ্বন ডেটিং কৰি কিনে কি কৰা হয় বয়স বিলাক অনুমান কৰা হয় বয়স বিলাক এস্টিমেট কৰা হয় হয়নে কিন্তু পৃথিৱীৰ যিটো বয়স হয় হেতু ইউৰেনিয়াম ডেটিং ইউজ কৰি কিনে হে অনুমান কৰা হয় ইউৰেনিয়াম ডেটিং নেক্সট কোনজন বিজ্ঞানীৰ জন্মদিনত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় মই অকমান আগতে কৈ আহিলো হয়নে কাৰ জন্মদিনত পালন কৰা হয় সিভি ৰমন অপচন বি ইজ দা কাৰেক্ট আনসাৰ তো কিমান তাৰিখে পালন কৰা হয় ফেব্ৰুৱাৰী 28 তাৰিখে প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখে পালন কৰা হয় কিমান চনৰ পৰা পালন কৰা হৈছে সেইটো আপোনালোকে কমেন্ট বক্সত জনাব কিমান চনৰ পৰা নেশনেল সায়েন্স ডে পালন কৰি অহা হৈছে ভাৰতত সেইটো আপোনালোকে কমেন্ট বক্সত জনাব নেক্সট নিম্নলিখিত কোনটো তৰংগ দৈৰ্ঘ্য সৰ্বাধিক তো কেতিয়াবা সৰ্বাধিক খুদিব পাৰে কেতিয়াবা সৰ্বনিম্ন খুদিব পাৰে সেইটো মনত ৰাখিব কেতিয়াবা সৰ্বাধিক কেতিয়াবা সৰ্বনিম্ন খুদিব পাৰে সৰ্বনিম্ন গতিকে আমি ধুনিয়াকে চাম এইখিনি ইনফ্ৰাৰেড এক্স-ৰে ভিজিবল আৰু ৰেডিও ওয়েভস তো ইয়াৰে ভিতৰত সৰ্বাধিক হৈছে আপোনাৰ অপচন ডি ৰেডিও ওয়েভছৰ কি হয় এই অপচন দিয়াৰ ভিতৰত আটাইতকৈ বেছি হয় আৰু এই অপচন দিয়াৰ ভিতৰত আপোনাৰ এক্স-ৰে হ'ব সৰ্বনিম্ন কেতিয়াবা অপচন বিলাক খলাই দিয়ে তো সেইটো হিচাপত আমাৰ এনসাৰটো বেলেগ হৈ যাব পাৰে তো ইয়াতে মই ধুনিয়াকে আপোনালোকক ডিক্ৰিজিং অৰ্ডাৰ দি দিছো সবতকৈ বেছি হ'ব আপোনাৰ ৰেডিও ওয়েভস তাৰে পিছত থাকিব মাইক্ৰ'ওয়েভস কমি গৈ আছে কিন্তু তাৰপিছত আছে ইনফ্ৰাৰেড ভিজিবল আল্ট্ৰাভায়োলেট এক্স-ৰে গামা-ৰে এই সিকোয়েন্সটো ধুনিয়াকে মনত ৰাখিবলৈ চেষ্টা কৰিব ৰেডিও ওয়েভছৰ সবতকৈ বেছি কমি আহি আছে তাৰপিছত মাইক্ৰ'ওয়েভ ইনফ্ৰাৰেড ভিজিবল আল্ট্ৰাভায়োলেট এক্স-ৰে গামা-ৰে কিন্তু আমাৰ এই অপচনটো গামা-ৰে নাছিলে হেতু কাৰণে মই কম সৰ্বনিম্নটো এক্স-ৰে বুলি কৈছিলো ওকে তো অপচন অনুযায়ী এক্স-ৰে হ'ব এইটো আৰু যদি গামা-ৰে থাকে তেতিয়া আপোনাৰ আনসাৰটো গামা-ৰে আহি যাব নেক্সট অন্তিম কোৱেশ্চন হয় এনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰায় আহি থাকে গ্ৰেড 4 বিলাকৰ কাৰণে তো খুব ইম্পৰ্টেন্ট হয় এইবিলাক কোৱেশ্চন শব্দৰ বেগ আটাইতকৈ বেছি তো শব্দৰ বেগ আটাইতকৈ বেছি কত হয় আৰু কম কত হয় এই দুটা আমি মনত ৰাখিব লাগিব তো আটাইতকৈ বেছি হয় আপোনাৰ মেটেল বিলাকৰ আটাইতকৈ বেছি হয় আৰু কম কত হয় আপোনাৰ শূন্য ভ্যাকুয়ামত আপোনাৰ কম হয় কত কম হয় ভ্যাকুয়ামত কম হয় কম মানে কি 0 হয় কম মানে কি 0 ভ্যাকুয়ামত বা আপোনাৰ যেটো শূন্য হয় তাতে শব্দ যাবই নোৱাৰে তো ইয়াৰ কাৰণে পৰীক্ষা বহুত আছে এটা সিম্পল এটা পৰীক্ষা মই কৰিছো ইয়াতে আছে সাপোজ আমাৰ এটা পাত্ৰ আছে তো ইয়াতে মই কি ৰাখিছো ইয়াতে মই বেল এটা ৰাখিছো এনেদৰে বেল এটা ৰাখিছো ইলেক্ট্ৰিক বেল এটা ৰাখিছো মই ওকে ইলেক্ট্ৰিক বেল এটা ৰাখিছো ইয়াতে তাৰপিছত মই কি কৰিলো এটা ভ্যাকুয়াম পাম্প ইউজ কৰি কিনে ইয়াৰে যিখিনি হাৱা আছে ভিতৰত সেই হাৱাখিনি মই উলাই আনিলো ইয়াতে এতিয়া কি নাই হাৱা নাই ইয়াতে এই পাত্ৰটোত হাৱা চাৱা একো নাই পাত্ৰটোত তে এই ইলেক্ট্ৰিক বেলটো মই যদি বজাই দিও তেতিয়া মই ইলেক্ট্ৰিক বেলৰ যেটো শব্দ হয় সেই শব্দটো মই বাহিৰত শুনা নাপাম কিয় শুনা নাপাম কাৰণ ইয়াতে শূন্য হৈ আছে ইয়াতে মিডিয়াম নাই গতিকে এইটো পইণ্ট মনত ৰাখিব সাউন্ডৰ কাৰণে মিডিয়ামৰ খুব প্ৰয়োজন হয় মিডিয়াম লাগিব আপোনাক সাউন্ড ট্ৰেভেল কৰিব কাৰণে মিডিয়াম লাগিব যত মিডিয়াম নাই তাত সাউন্ড যাব নোৱাৰে শূন্যটো মিডিয়াম নাই হয়নে নহয় হেতু কাৰণে তাতে শূন্য হ'ব তাতে সাউন্ডটো ট্ৰেভেল কৰিব নোৱাৰে বেছি কত মেটেলত তো আজি সেশনটো আমি ইমানতে সামৰণি মাৰিম এই 50 টাৰ ভিতৰত আপোনালোকে কেইটা কাৰেক্ট হল হেতু কমেন্ট বক্সত জনাব যদি ভিডিওটো চাই ভাল পালে তেতিয়া হলে লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই আপোনালোকে সাবস্ক্ৰাইব কৰি দিব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ